তেওঁলোকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ্থে আমি এতিয়া মাননীয় শ্ৰী ব্ৰজমোহন ৰায়দেৱক অনুৰোধ জনাইছো আৰু কাৰ্যসূচীটি আৰম্ভ কৰাৰ পূৰ্বে তথা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সম্পন্ন কৰাৰ কাৰণে আমি মাননীয় প্ৰাক্তন বিধায়ক ভূপেন ৰায়দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ ৰাইজকো আমাৰ এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এতিয়া আমি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ অংশস্বৰূপে মই প্ৰথমতে আজি অসমবাসী ৰাইজক আমাৰ এজন মহান ব্যক্তি স্বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত শিল্পী দিৱস হিচাপে আজি জনাজাত হৈছে আৰু তেখেতৰ এই মৃত্যু তিথিটোত শিল্পী দিৱস হিচাপে উদযাপন কৰিছে আৰু একেই আদৰ্শ অনুগত কৰি ৰাখালডুবি অঞ্চলৰ ৰাইজে আজি ২৪ বছৰ ধৰি এই দিৱস উদযাপন কৰি আহিছে তাৰে আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আৰু তেখেতৰ স্মৃতিত আগৰৱালাদেৱৰ স্মৃতিত আজি মাল্য প্ৰদান এই কাৰ্যসূচী আছিল মই আশাবাদী যে এই বিষয়ে অসমবাসী ৰাইজে বিশেষকৈ উঠি অহা চামে অনুপ্ৰাণিত হ'ব আৰু অসম তথা দেশৰ হকে কাম কৰা জাতিৰ হকে কাম কৰা ব্যক্তিক এটা চিৰ যুগমীয়া কৰি ৰাখিবৰ কাৰণে এটা প্ৰচেষ্টা ৰাখালডুবি অঞ্চলৰ ৰাইজেও ৰাখিছে অসমবাসীৰ লগতে মই তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।